আৰু আৰক্ষীয়ে কোনো ধৰণৰ বন্দোবস্ত কৰা নাছিল। তেওঁলোকৰ তথ্যও আছিল তাত কিবা অসুবিধা হ'ব পাৰে, কাৰণ আগতে সেই অঞ্চলত উত্তেজনা হৈছিল। আৰু এইখিনি কৰি গণতন্ত্ৰক ধ্বংস, কংগ্ৰেছ কৰ্মীক হতাশ আৰু আমাৰ সংসদৰ এটা ৰাইজৰ প্ৰতিনিধি এজনৰ চলাচলৰ ক্ষেত্ৰত যি বাধাৰোপ কৰি পেলাই কংগ্ৰেছ দলক আগন্তুক সময়ত বা বিৰোধী যিসকল শক্তি এইসকলক যে অসম চৰকাৰে বাধা দিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে যাতে জনমত সৃষ্টি কৰিব নোৱাৰে বিৰোধী দলসমূহে, তাৰ যি প্ৰচেষ্টা ইয়াক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিবৃতি অতি পুতৌজনক। তেখেতে কালি কৈছে যে ৰূপহীহাট আৰু কি অঞ্চলবিলাক চামগুৰি তেখেত অসম চৰকাৰৰ অসমৰ ভৌগোলিক সীমাৰ মুখ্যমন্ত্ৰী, ভৌগোলিক সীমাৰ গৃহ দপ্তৰৰ মন্ত্ৰী। তেখেতে এনেকুৱা দায়হৰা মন্তব্য দিব নালাগে। দ্বিতীয় কথা, তেখেতে কৈছে তেখেতে আনকি অনুতপ্ত হোৱা নাই। তেখেতে কৈছে মই চামগুৰি ৰূপহী গ'লে ৰকিবুল হুছেইনক অধিক নিৰাপত্তা দিম, কিন্তু তেখেতে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰা নাই, এই ঘটনাৰ তদন্তৰ কথা কোৱা নাই। কৈছে আৰক্ষী SP তালৈ গৈছে। গ'লেই নহয়, তেওঁলোকৰ উপস্থিতিতে যোৱাবাৰ আনকি মোকো ভাবুকি দিছিল। মই যেতিয়া নমিনেশ্যনৰ সময়ত গৈছিলোঁ, মই এই কথা বিশেষকৈ উল্লেখ কৰা নাছিলোঁ, কিন্তু এতিয়া দেখা পাইছোঁ যে তেওঁলোকৰ আমাৰ আগন্তুক এবছৰত পৰিকল্পিত ষড়যন্ত্ৰ, আৰু ইয়াৰ বিৰুদ্ধে আজি আমি এনেধৰণেৰে প্ৰতিবাদ কৰিছোঁ। হয়, আমি আনিম। আৰু আৰক্ষীয়ে কোনো ধৰণৰ বন্দোবস্ত কৰা নাছিল। তেওঁলোকৰ তথ্যও আছিল তাত কিবা অসুবিধা হ'ব পাৰে, কাৰণ আগতে সেই অঞ্চলত উত্তেজনা হৈছিল। আৰু এইখিনি কৰি গণতন্ত্ৰক ধ্বংস, কংগ্ৰেছ কৰ্মীক হতাশ আৰু আমাৰ সংসদৰ এটা ৰাইজৰ প্ৰতিনিধি এজনৰ চলাচলৰ ক্ষেত্ৰত যি বাধাৰোপ কৰি পেলাই কংগ্ৰেছ দলক আগন্তুক সময়ত বা বিৰোধী যিসকল শক্তি এইসকলক যে অসম চৰকাৰে বাধা দিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে যাতে জনমত সৃষ্টি কৰিব নোৱাৰে বিৰোধী দলসমূহে, তাৰ যি প্ৰচেষ্টা ইয়াক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিবৃতি অতি পুতৌজনক। তেখেতে কালি কৈছে যে ৰূপহীহাট আৰু কি অঞ্চলবিলাক চামগুৰি তেখেত অসম চৰকাৰৰ অসমৰ ভৌগোলিক সীমাৰ মুখ্যমন্ত্ৰী, ভৌগোলিক সীমাৰ গৃহ দপ্তৰৰ মন্ত্ৰী। তেখেতে এনেকুৱা দায়হৰা মন্তব্য দিব নালাগে। দ্বিতীয় কথা, তেখেতে কৈছে তেখেতে আনকি অনুতপ্ত হোৱা নাই। তেখেতে কৈছে মই চামগুৰি ৰূপহী গ'লে ৰকিবুল হুছেইনক অধিক নিৰাপত্তা দিম, কিন্তু তেখেতে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰা নাই, এই ঘটনাৰ তদন্তৰ কথা কোৱা নাই। কৈছে আৰক্ষী SP তালৈ গৈছে। গ'লেই নহয়, তেওঁলোকৰ উপস্থিতিতে যোৱাবাৰ আনকি মোকো ভাবুকি দিছিল। মই যেতিয়া নমিনেশ্যনৰ সময়ত গৈছিলোঁ, মই এই কথা বিশেষকৈ উল্লেখ কৰা নাছিলোঁ, কিন্তু এতিয়া দেখা পাইছোঁ যে তেওঁলোকৰ আমাৰ আগন্তুক এবছৰত পৰিকল্পিত ষড়যন্ত্ৰ, আৰু ইয়াৰ বিৰুদ্ধে আজি আমি এনেধৰণেৰে প্ৰতিবাদ কৰিছোঁ। হয়, আমি আনিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।